মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 21 পদত আমি এইদৰে পাওঁ, কিয়নো য'তে তোমাৰ ধন ততে তোমাৰ মনো হ'ব। প্ৰভু যীশুৰ দ্বাৰাই কোৱা এইটো এষাৰি সত্য বাক্য হয়। এই বাক্যত ধনৰ অৰ্থ হৈছে থোপাই থোৱা ধন। মানুহৰ বাবে ধন তাৰ সম্পত্তি হ'ব পাৰে, বা তাৰ পৰিয়াল হ'ব পাৰে, বা তাৰ বন্ধু বান্ধৱ হ'ব, বা সকলো বিষয়বস্তু য'ত মানুহৰ মন থাকে। সেইটোৱে সৈতে তাৰ বাবে গোটেই জীৱনজোৰা থোপাই থোৱা ধন। মানুহৰ মন সাংসাৰিক আৰু ভৌতিক বিষয়ত লাগি থাকে, কিয়নো পাপে মানুহৰ চকুক স্বৰ্গীয় বিষয়ত বন্ধ কৰি ৰাখে। এইকাৰণে মানুহ স্বৰ্গীয় আৰু আত্মিক বিষয়ত কোনো ধৰণৰ হেঁপাহ নাই। কিন্তু মানুহ যেতিয়া পাপৰ কাৰণে ঈশ্বৰৰ সুদবিচাৰৰ সন্মুখত থিয় হ'ব, তেতিয়া তেওঁ তাৰ মূৰ্খতাৰ বাবে অনুতাপ কৰিব। কিন্তু তেতিয়ালৈকে বহু পলম হৈ যাব, কিয়নো পাপৰ দণ্ড হৈছে নৰক। এই নৰক দণ্ডৰ পৰা বচাবলৈ প্ৰভু যীশুৱে মানৱ ৰূপত এই ধৰালৈ আহি মানুহৰ দণ্ডক নিজৰ ওপৰত লৈ ক্ৰুচত সেই দণ্ডক নিজে সহিলে, যাতে যিজনে তেওঁক বিশ্বাস কৰে সেইজনে পাপৰ ক্ষমা ও মুক্তি পাব পাৰে। স্বৰ্গীয় বস্তুবোৰৰ ফাললৈ সেই মানুহৰ চকু প্ৰভু যীশুৰ দ্বাৰাই মুকলি কৰি দিয়া হয়। তেতিয়া সেই মানুহৰ মন স্বৰ্গীয় আৰু আত্মিক বিষয়ৰ প্ৰতি আগ্ৰহী হয়, আৰু তাৰ দ্বাৰাই পোৱা প্ৰেৰণাযুক্ত কাৰ্যত ঈশ্বৰ প্ৰসন্ন হয়। য'তে তোমাৰ ধন তাতে তোমাৰ মনো হ'ব। আজি পুৱাবেলা আপোনালৈ এটি প্ৰশ্ন থাকিল, আপোনাৰ ধন